দুগৰাকী বিয়া পাতিলে কি হয় মুছলমানৰ সেই দৃশ্যটো এবাৰ দেখুৱাব বিচাৰিছো আৰু আপোনালোকে চাব পাৰিব কিয়নো এগৰাকী মুছলমান যুৱকে দুগৰাকী বিয়া পাতিছিল আৰু তাৰ পাছত তেওঁৰ অৱস্থা কি হ'ল এইখন অসমৰ ঘটনা আৰু সেই যুৱকজনে কেনেদৰে ৰাজপথত কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল আমি দেখুৱাব বিচাৰিছো এই মুহূৰ্তত সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছো পৰিস্থিতি উত্তপ্ত হৈ পৰিলে এইখন অসমত সংঘটিত হৈছে এই ঘটনা এগৰাকী মুছলমান যুৱকে দুগৰাকী বিয়া পাতিছিল তাৰ পাছৰ অৱস্থা চাওক এগৰাকী মুছলমান যুৱকে দুগৰাকী বিয়া পাতিছিল আৰু তাৰ পিছৰ অৱস্থা এয়া ৰাজপথত এই পৰিস্থিতি উত্তপ্ত পৰিস্থিতি দুয়োগৰাকীৰ মাজত কাজিয়া লাগিল প্ৰথমা পত্নী আৰু দ্বিতীয় পত্নীৰ মাজত লাগিল কাজিয়া আৰু সেই কাজিয়াত মুছলমান যুৱকজনৰ মুছলমান ব্যক্তিগৰাকীৰ যিগৰাকীয়ে দুগৰাকী বিয়া পাতিছিল সেই ব্যক্তিগৰাকীৰ কি অৱস্থা হ'ল চাওক দুজনী বিয়া পতা মুছলমান যুৱকৰ অৱস্থা চাওক আমি এই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ গৈছো যে দুজনী বিয়া পাতিছিল দুগৰাকী বিয়া পতাৰ পিছত সেই মুছলমান লোকজনৰ কি অৱস্থা হ'ল ৰাজপথত সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো দুগৰাকী বিয়া পাতি ৰাজপথত কান্দিবলগীয়া হ'ল এইখন অসমৰ এগৰাকী মুছলমান যুৱকে উল্লেখ যে এইখন অসমত সংঘটিত হৈছে সেই ঘটনা কেৱল সিমানেই নহয় এই ঘটনাক লৈ নতুন টুইষ্ট আহি পৰিছে প্ৰথমা পত্নী আৰু দ্বিতীয় পত্নীৰ মাজত কেনেদৰে ৰাজপথত সংঘাত হ'ল সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো দুজনী বিয়া পাতি যুৱকজনে ভুল কিয় কৰিলে সেই সন্দৰ্ভত কি প্ৰশ্নৰ উত্তৰ দিলে আৰু কেনেদৰে দুয়োগৰাকীৰ মুখামুখি হৈ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছিল এগৰাকী মুছলমান যুৱকজনক আমি আপোনালোকক দেখুৱাইছো দুগৰাকী বিয়া পাতিছিল প্ৰথমা পত্নীক গম নোপোৱাকৈ দ্বিতীয়গৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল তাৰ পিছত এইগৰাকী মুছলমান যুৱক আজি ৰাজপথত কান্দিবলগীয়া হ'ল চকু পানী আজি ৰাজপথত ওলাই গ'ল উচুপি কান্দিবলগীয়া হ'ল এইগৰাকী মুছলমান যুৱকে দুজনী বিয়া পতাৰ পিছত কি পৰিস্থিতি হৈছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো উল্লেখ যে বৰপেটাত এই ঘটনা বৰপেটাৰ সংঘটিত হৈছে এই ঘটনা দুজনী বিয়া পতা মুছলমান যুৱকৰ দুজনী বিয়া পতা মুছলমান লোকৰ কি অৱস্থা চাওক প্ৰথম গৰাকী থকাৰ পিছত আন এগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি কেনেদৰে বিয়া পাতিছিল আৰু দুজনী বিয়া পতা এইগৰাকী মুছলমান যুৱকে কেনেদৰে আজি ৰাজপথত কান্দিবলগীয়া হ'ল দুগৰাকীৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ল প্ৰথম গৰাকী দ্বিতীয় গৰাকী কেনেদৰে উভতি ধৰিলে আৰু এই মুছলমান যুৱকজন কেনেদৰে আজি খোলঠেকত পৰিলে উল্লেখ যে এনেদৰে প্ৰেমত বন্দী হৈ দ্বিতীয় গৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা এইগৰাকী মুছলমান যুৱক আজি কেনেদৰে ৰাজপথত কান্দিবলগীয়া হ'ল সেই দৃশ্য দেখুৱাইছো দুজনী বিয়া পাতিলে মুছলমান যুৱকৰ কি অৱস্থা হয় আমি এবাৰ দেখুৱাব বিচাৰিছো এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো আৰু দুয়োগৰাকীৰ মাজত কেনেদৰে তৰ্ক বিতৰ্ক হ'ল দুয়োগৰাকীয়ে কি ক'লে কেনেদৰে আজি কপালৰ ঘাম ওলাই গ'ল এই মুছলমান যুৱকজনৰ সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো মন্তব্য আছে সেই মন্তব্য শুনাম কি পৰিস্থিতি হৈছিল সেই মুহূৰ্তত তেওঁলোকৰ মাজত আমরা কি অবৈধ করে রাখিছে রাস্তাতে একটু পরিচয় একটু দিব বিষয় আপনার হাজবেন্ডে কিয় অবৈধ করে রাখিছে পাবলিকে বেলেগ ছোৱালীৰ লগত পাৰ্কত যায় বেয়া বেয়া কাম কৰি আছে
আপনার ঘর কোন আপনার ঘর মহিলাগুলো চিনি আপনি মহিলাগুলো চিনি পাই আপনার কেউ ধরে রাখেছে পাবলিকে হ্যাঁ তোমার কি প্রবলেম হেডেই তো কথা হেডের মধ্যে প্রবলেমটা কি বিশ্বাসই দিতেছেন না যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990171